আজি যিহেতু সৰস্বতী পূজা, এই গোসানীগৰাকী এইবাৰ আমি দিছোঁ। আমাৰ গলিটোত মানে সৰস্বতী পূজা পাতে বোলে, বামুণ 7টাতে আহিব। তাৰ কাৰণে 6:15তে ছোৱালী উঠাই মেলি গা চা ধুৱালোঁ, ময়ো ধুলোঁ। হাতত আৰু ধূপ ধূনা লৈ পূজালৈ বুলি ওলালোঁ আৰু। কিয়নো এইবছৰে ছোৱালীজনী যিহেতু স্কুল যাব ন, যাতে সৰস্বতী মায়ে লগ দিয়ে আৰু। ধুনীয়াকৈ গৈ আছে আৰু ইমান ভাল পাইছে। ফ্ৰক পিন্ধিবলৈ ক'লোঁ, ফ্ৰক নিপিন্ধে, স্কাৰ্ট টপটো পিন্ধিব যদি মই পাৰ্কলৈ নিওঁ। মই বোলো হ'ব দিয়া, লৈ যাম বাৰু। তেনেকেই মিছা কথা কৈ পিন্ধাই লৈ গৈছোঁ আৰু। আমাৰ গলিটোতে যিহেতু সৰস্বতী পূজা পাতে, গোটেই মানুহখিনিয়ে লগ লাগি পাতে। এইবাৰ সৰস্বতীৰ মূৰ্তিগৰাকী আমিয়ে দিছোঁ। এইফালে উৎপল দাই পূৰা কামত লাগি আছে। উৎপল দাই গোটেইখিনি বামুণৰ কামত লাগি গ'ল। আমি এইফালে পূজাত বহিলোঁ। উৎপল দাই ফটো এখনো মাৰি দিলে। গোটেই মানুহখিনি এবাৰ দেখাই দিছোঁ আৰু আমাৰ গলিটোৰ মানে বহুত মিলা প্ৰীতি আছে দেই। মানুহখিনি বহুত মিলা প্ৰীতি আছে আৰু মানে কিবা এটা পাতিলে গোটেইখিনি মানুহে গৈ সহায় কৰে আৰু দেই। সেই বস্তুটো কিন্তু মোৰ বহুত ভাল লাগে, মানে বহুত বেছি। এইফালে প্ৰসাদ বিলাবলৈ হ'ল। ৰুবি বৈ পূৰা প্ৰসাদ বিলোৱাত লাগি আছে। ওচৰতে গৈ মই ফটো এখন মাৰি আনিলোঁ আৰু। ইফালে সেৱা চেৱা কৰি বেগ চেগ লৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মানে 7:15 পৰা আছোঁৱেই নহয়, 10টা কিমান হৈ গ'ল। ঘৰলৈ যাওঁ বোলো, তাইকো কিবা এটা খুৱাই লওঁ। আহি লৈ আৰিয়াৰ টেবুলখন ঠিক কৰিলোঁ। যিহেতু সৰস্বতী পূজা, সৰস্বতীয়ে পূৰা আগতে কিন্তু নিজৰ টেবুলখন বিৰাট ধুনীয়াকৈ সজাই মেলি লওঁ। তাকে ছোৱালীজনীকো বোলো সজাই দিওঁ টেবুলখন। তাৰে লাগিলোঁ, ৰুমটো ঠিক কৰাত লাগিলোঁ। তাতে আকৌ কি ক'ব জানেনে, আমাৰ বৰ বেয়া দিন চলি আছে। মানে বেয়া দিন মানে কি, আচলতে আমাৰ বুলিয়ে নহয়, সকলোৰে বেমাৰ হৈছে দেই। এফালে মোৰো গাটো মানে একদমেই ভাল লগা নাই। একদম পেটৰ প্ৰব্লেম হৈছে, ডায়েৰিয়া হৈছে জানেনে। আৰু মানে খুব বমি বমি ফিল হৈছে। এইফালে চাওকচোন, মানুহজন শুইয়ে আছে, মানুহজনৰ কালিৰ পৰা হৈ আছে। তাৰপিছত আহি পিনে আকৌ মাজভাগতে আহি খিচিৰি খালোঁ, আৰিয়াও খালেগৈ। গোটেই মানুহখিনিক এবাৰ দেখাই দিছোঁ। আহি লৈ আকৌ টেবলেট খাইছোঁ জানেনে। টেবলেট নাখালে নহৈছে, মানে O2 আৰু গেছৰ টেবলেট খাইছোঁ। মানে কি ক'ম আৰু, কোনো বেমাৰে সোধা নহয়, কিন্তু পেটৰ বেমাৰটো যে আটাইতকৈ অশান্তি বেমাৰ। এইফালে কি খাইছোঁ দেখিছেনে, গোলনেমু খাইছোঁ। গেলাই থোৱা গোলনেমু যে, অকল মোৰ বুলিয়ে নহয় নহয়, এতিয়া আমাৰ ঘৰখনৰ গোটেইখনেই হৈছে। মাও হৈছে, মানুহজনো হৈছে। ইমানেই মানে বেয়া লাগিছে নহয়। এফালে মা আকৌ মুম্বাইলৈ যাবলৈ হ'লেই। এইফালে বোলো নাই, বোলো আমাৰতো হৈছে বাছ, আৰিয়াৰ কিন্তু নহ'লে হয় আৰু দেই। এইফালে তাইক খাবলৈ দিলোঁ। বৰ বেয়া দিন চলিছে, বৰ বেয়া দিন চলিছে। আচলতে নহয়, ফাগুনৰ বতাহ ষ্টাৰ্ট হৈছে যে বেমাৰ আৰম্ভ হ'ব। আপোনালোকো সদায় সতৰ্ক থাকিব দেই, অকণমান নিজৰ খেয়াল ৰাখি।